ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন নতুন পাঠ্যপুথিত দিয়া স্পন্দন প্ৰথম ভাগৰ তোমালোকৰ আজি আমি অধ্যায় আলোচনা কৰিম অধ্যায় দিয়া পাঠ ১ নং পাঠত কি দিয়া হৈছে আমি প্ৰথমতে শুনি ল'ম পঢ়ি ল'ম লগতে প্ৰশ্ন উত্তৰো আলোচনা কৰিম অধ্যায় ১ আমাৰ চৌপাশ পাঠ ১ নতুন উমলা গীত নতুন উমলা গীতত আমাক ইয়াত দিয়া হৈছে মই তোমালোকক শুনো গাওঁ আৰু পঢ়ো আহা মই তোমালোকক পঢ়ি শুনাম তোমালোকে ধুনীয়াকৈ শুনি ল'বা আৰু তোমালোকে গাবলৈ যত্ন কৰিবা ঠিক আছে আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি বতাহ আই বেগেৰে আলি হলে নাই নৈ যায় কুবেৰে ভৰি পিছে নাই ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আমাক ইয়াত ধুনীয়াকৈ লিখি দিয়া হৈছে মই তোমালোকক পঢ়ি শুনাম আমি আমাৰ চৌপাশত থকা কিছুমান বস্তু দেখা পাওঁ আৰু কিছুমান দেখা নাপাওঁ নেদেখা বস্তুবোৰে কৰা কামবোৰৰ বিষয়ে জানিবলৈ আমাৰ মনত আগ্ৰহ জন্মে এই গীতটিৰ জৰিয়তে গীতিকাৰৰ মনত উদয় হোৱা সাঁথৰধৰ্মী তেনে কিছু কথাই প্ৰকাশ পাইছে মৰমৰ ছাত্ৰ ছাত্ৰী এতিয়া আমি আলোচনা কৰিম ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে ইয়াত ১ নং আলোচনা কৰোঁ আৰু লিখো আহা আলোচনা কৰিবলৈ লগতে আমাক লিখিবলৈও দিয়া হৈছে প্ৰশ্নৰ উত্তৰবোৰ প্ৰথমতে আমি আলোচনা কৰিম প্ৰশ্নৰ উত্তৰবোৰ মই লিখিয়ে থৈছোঁ পিছত চাম ঠিক আছে ক প্ৰশ্ন গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে উত্তৰ গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে খ প্ৰশ্ন গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে উত্তৰ গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে গ প্ৰশ্ন কোনে গছৰ আগৰ পৰা জুমি চালে উত্তৰ ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে ঘ প্ৰশ্ন আলিবাট নহলেও কোন বেগাই আহে উত্তৰ আলিবাট নহলেও বতাহ বেগাই আহে উঙ্গ প্ৰশ্ন ভৰি নহলেও কোন কুবেৰে যায় উত্তৰ ভৰি নহলেও নৈ কুবেৰে যায় প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিলোঁ মই লিখিয়ে ৰাখিছোঁ এবাৰ চাই লওঁ ক প্ৰশ্ন গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে খ প্ৰশ্ন গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে উত্তৰ গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে গ প্ৰশ্ন কোনে গছৰ আগৰ পৰা জুমি চালে উত্তৰ ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে ঘ প্ৰশ্ন আলিবাট নহলেও কোনে বেগাই আহে উত্তৰ আলিবাট নহলেও বতাহ বেগাই আহে উঙ্গ প্ৰশ্ন ভৰি নহলেও কোন কুবেৰে যায় উত্তৰ ভৰি নহলেও নৈ কুবেৰে যায় মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা তোমালোকে মুখস্থ কৰিব পাৰিবা ঠিক আছে ধুনীয়াকৈ মই দেখাই দিলোঁ এনেকৈ লিখিবা বুলি এতিয়া আমি আলোচনা কৰিম ২ নঙত দিয়া হৈছে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা আমাক গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাবলৈ দিয়া হৈছে ৰঙা ৰদে চালে জুমি জুমি আকাশ তাৰে ছাল পৃথিৱী এখন ঘৰ নৈ যায় কুবেৰে আমি গীতটিৰ আধাৰত মিলালোঁ ঠিক আছে এতিয়া আমাক ইয়াত জানো আহাত দিয়া হৈছে চাই লওঁ কি দিয়া হৈছে জানো আহাত দিয়া হৈছে ছাল শব্দটোৱে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায় কিন্তু গছ জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈ ছাল ব্যৱহাৰ কৰা হয় আমাক ইয়াত ছালত প্ৰথম চ আছে হয়নে ইয়াত চোৱা ছালত দ্বিতীয় চ আছে মানে বেলেগ বেলেগ ধৰণেৰে ব্যৱহাৰ কৰা হয় আমাক জানো আহাত সেইখিনি কথা বুজাই দিয়া হৈছে এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নত দিয়া হৈছে ৩ নং ক গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিওঁ আহা আলি আমাক এটা উদাহৰণ দিয়া হৈছে আকাশ মই ঘেৰ দিলোঁ ছাল ঘেৰ দিলোঁ ঘৰ মই ঘেৰ দিলোঁ পৃথিৱী ঘেৰ দিলোঁ ৰঙাও দিব পাৰিবা বেলি ঠিক আছে আমাক ইয়াত গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিবলৈ দিয়া হৈছে মই মোৰ ফালৰ পৰা দিলোঁ তোমালোকেও নিজৰ ফালৰ পৰা চাই বনাবলৈ ঘেৰ দিবলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰিম খ উদাহৰণত দেখুওৱাৰ দৰে তলৰ
শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা। উদাহৰণ আকাশ, আকাৰ, প্ৰকাশ। এতিয়া আমাক ইয়াত লিখিবলৈ দিয়া হৈছে পৰিল, পকিল, মৰিল, আগৰ, সাগৰ, আমাৰ। তোমালোকৰ ফালৰ পৰাও লিখিব পাৰিবা, মই মোৰ ফালৰ পৰা দিলো। 4 নম্বৰ দিয়া হৈছে তলৰ শব্দ কেইটাৰে একোটাকৈ বাক্য সাজু আহা। আমাক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। এটা উদাহৰণ দিয়া হৈছে আকাশ, আকাশখন নীলা, পৃথিৱী, পৃথিৱী এখন ঘৰ, বেলি, বেলিৰ পৰা আমি পোহৰ পাওঁ, ৰদ, ৰদ ৰঙা, বতাহ, বতাহ বেগেৰে বলে। তোমালোকেও নিজৰ উত্তৰ বহীত টুকি থৈ দিবা। যদি কিতাপত লিখা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 5 নম্বৰ দিয়া হৈছে শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলো আহা। উদাহৰণত দিয়া হৈছে ভাল, চাল, তাল, গাল, জাল। মানে শেষত আমি চবতে শব্দত ল পালো হয়নে? এতিয়া আমাক দিয়া হৈছে আলি ইমান পৰিল। মই লিখিয়ে ৰাখিছো, এবাৰ চাই ল'ম। উত্তৰ আলি, বেলি, ধূলি, বালি, কালি। ইমান, ইমান, যিমান, সিমান মন। পৰিল, কল, বল, ফল, পটল। ঠিক আছে, তোমালোকে ইয়াৰ পৰা ধুনীয়াকে নিজৰ কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, নহ'লে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। তোমালোকক পিছলৈ মুখস্থ কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম। 6 নম্বৰ দিয়া হৈছে বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশ অংশটো আঁচ টানি মিলাও আহা। বাওঁফাল, সোঁফাল। বেলি পৰে, বেলি মাৰ যায়, বেলি উঠে, বেলি উদয় হয়, বতাহ আহে, বতাহ বলে অথবা বতাহ বয়, নৈ যায়, নৈ বয়। তোমালোকেও ধুনীয়াকে নিজৰ কিতাপত মিলাই থৈ দিবা। এতিয়া আমাক 7 নং প্ৰশ্নত কি দিয়া হৈছে জ্ঞান সম্প্ৰসাৰণ, মানে তোমালোকক দিয়া হৈছে কি ক তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। গছ-গছনি। তোমালোকৰ বিদ্যালয়ত কি কি গছ-গছনি আছে? ধৰা হ'ল আম গছ, কঁঠাল গছ লিখিব পাৰা। তোমালোকৰ বিদ্যালয়ত কি কি ফুল আছে তোমালোকে চাই ধুনীয়াকে ফুলৰ নাম ইয়াত লিখি ল'বা। জীৱ-জন্তু তোমালোকে গৰু, ছাগলী লিখিব পাৰা। কীট-পতংগ কি কি দেখা পোৱা তোমালোকে লিখিব পাৰিবা। ঠিক আছে, ধুনীয়াকে লিখি ল'বা। প্ৰশ্নত দিয়া হৈছে তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা। তোমাৰ লগৰীয়াক সুধিবা আৰু তুমি নিলিখাখিনি তোমাৰ লগৰীয়াৰ পৰাও লিখিব পাৰিবা। গ এনে গছ-গছনি, জীৱ-জন্তু, কীট-পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা। আমাক গছ-গছনিয়ে কি সহায় কৰে? আমাক অক্সিজেন দিয়ে হয়নে? জীৱ-জন্তু যেনেকে গৰু আমি ঘৰত পুহিলে গাখীৰ খাব পাম, গোবৰ হয় হয়নে? কীট-পতংগবোৰে যেনেকে আমাক বহুত ধৰণৰ সহায় কৰে হয়নে? গেলা পচা বস্তুও খায় কিছুমানে, হয় নহয়? আমাৰ পৰিৱেশ ৰক্ষা কৰাত আমাক গছ-গছনি, জীৱ-জন্তু, কীট-পতংগবোৰে বহুত সহায় কৰে। ঠিক আছে, তোমালোকক মই বুজাই দিলো। এতিয়া আমি আলোচনা কৰিম ভাবো আৰু সাঁথৰ ভাঙো আহা। আমাক ইয়াত সাঁথৰ দিয়া হৈছে। এতিয়া আমি সাঁথৰৰ উত্তৰ ভাবি ওলাম। ঠিক আছে, ক পেট আছে, পেটু নাই, মুখ আছে, জিভা নাই, মানে কলহ। ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি, মানে জিভা। অকু অকু অকু, গোটেই গাতে চকু, মানে আনাৰস। ঠিক আছে, আনাৰস দেখা পাইছা নহয়? গোটেই গাতে চকু নিচিনা লাগে হয়নে? ইয়াত মই লিখিয়ে থৈছো, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা যদি তোমালোকে কিতাপত লিখা। শুনো আৰু গাঁও আহা। ইয়াত ফটো দেখিছা নহয়? ডক্টৰ ভূপেন হাজৰিকা। ভূপেন্দ্ৰ সংগীত হয়। তোমালোকে ধুনীয়াকে বিদ্যালয়ত নিজে সুৰ লগাই অথবা নিজৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত গাবলৈ চেষ্টা কৰিবা। ঠিক আছে, আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।